বৰ্তমান ছেন ডিয়েগো কমিক কন চলি আছে, য'ত ৰামায়ণৰ ট্ৰেইলাৰ মুকলি হোৱা কথা আছিল, কিন্তু নহ'ল, পষ্টপন হৈ গ'ল। আৰু এখনৰ পিছত এখন মুভি বা ৱেব ছিৰিজৰ ট্ৰেইলাৰ ইয়াত ওলাইছে ধাচু। আৰু তাৰে মাজতে যদি মই কওঁ, যোৱাকালি ওলাল লৰ্ড অফ দ্য ৰিংছ অফ পাৱাৰৰ নতুন ৱেব ছিৰিজ, মানে থাৰ্ড ছিজনৰ যোনটো টিজাৰ সেইটো ওলাইছে। নেক্সট লেভেলৰ টিজাৰ হৈছে, মানে চাউৰণক এবাৰ মানে একদম নেক্সট লেভেলৰ একদম মানে এম্পায়াৰ বনাই দিছে, কিং একদম সেনেকুৱা টাইপ লাগিছে। চাউৰণে এইবাৰ নিজৰ যি ডাৰ্ক মেজিক আছে, ডাৰ্ক শ্বেডৰে কি কৰে সেইবিলাক চাবৰ কাৰণে আমি থাৰ্ড ছিজনটো চাব লাগিব। এমাজন প্ৰাইমত আহে, হিন্দীতো আহে, আৰু ফাৰ্ষ্ট দুটা ছিজন মই চাইছোঁ অলৰেডি। ফাৰ্ষ্ট ছিজনটোত মানুহে, আৰু এইখন মই যদি কওঁ প্ৰথম কথা যে বহুত হেভি বাজেটৰ ছিৰিজ হয়, বহুত গেম অফ থ্ৰনছতকৈও হেভি বাজেট বুলি কৈছে পাৰ এপিছড। গতিকে প্ৰথম ছিজনটো সিমান এটা ঠিক হোৱা নাছিলে এই ছিৰিজখনৰ, কিন্তু ছেকেণ্ড ছিজনটো মোৰ ভালেই লাগিছে। আৰু ৱাৰ আছে ছেকেণ্ড ছিজনটোত বহুত, আৰু থাৰ্ড ছিজনটো দেখি এনেকুৱা লাগিছে থাৰ্ড ছিজনটো নেক্সট লেভেল হ'ব। VFX হওক বা CGI হওক, এনেকুৱা ধৰণৰ নেক্সট লেভেল লাগিছে নহয় একদম। যোনবিলাক কালাৰ টোনে হওক বা একদম মানে এক্সট্ৰা অৰ্ডিনাৰী লাগিছে চিনবিলাক, মানে নেক্সট লেভেলৰ ৱাৰ হ'ব এইবাৰ। তাৰ উপৰিও মই আৰু কেইখনমান বস্তু মানে ৱেব ছিৰিজ বা মুভিজৰ কথা কৈছোঁ, যি এই ছেন ডিয়েগো কমিক কনত বৰ্তমানলৈ ওলাইছে। আৰু এখন হ'ল আমাৰ লেণ্টাৰ্নছ বুলি ওলাইছে ছিজন 1। এইখন মানে ডেবিউট প্ৰথম মানে ছিজন হ'ব এইটো ছিৰিজ, নতুন ছিৰিজ হয় ৱেব ছিৰিজ লেণ্টাৰ্ণ বুলি। এইখন হ'ল ডিচিৰ ৱেব ছিৰিজ হ'ব, আৰু ছুপাৰ হিৰো ছিৰিজ। এইখন হ'ল ছুপাৰ হিৰো ছিৰিজ, আৰু এইখন ওলাব 16 আগষ্টত, আপোনালোকে চাব পাৰে। তাৰপিছত যদি মই কওঁ ব্লেড ৰানাৰৰ মুভি জানো আমি 2049 বুলি এখন ৰিচেণ্টলি মানে 5-6 বছৰ হ'ল ব্লেড ৰানাৰৰ 2049 আছিল। একচুৱেলি তাত সেই আছিলে আমাৰ কি নাম আছিল এক্টৰটোৰ, প্ৰজেক্ট হেল মেৰিত যে আছে, মই একচুৱেলি ৰিয়ান গছলিং আছে। গতিকে অস্কাৰ পাইছিল সেইখন মুভি। আৰু কোন সেই আহি আছে ৱেব ছিৰিজ আহি আছে, আৰু ৰিডলি স্কটৰ হয় ব্লেড ৰানাৰখন, আমি জানো ৰিডলি স্কটৰ নতুন ৱেব ছিৰিজ। আৰু এমাজন প্ৰাইম ভিডিঅ'ৰ লগত মানে হেৰি কৰিছে, ট্ৰেইলাৰটো মুকলি কৰিছে কমিক কনত। আৰু এইখন ছিৰিজ আহি আছে 25 নৱেম্বৰত ব্লেড ৰানাৰ আহি আছে 2099। এইবাৰ লিমিটেড ছিৰিজ হ'ব, মানে চাগে সেইদৰে হ'ব, কিহৰ দৰে এখন যে নিউক্লিয়াৰৰ যে ছিৰিজ ওলাইছিল HBO সেনেকুৱা ছিৰিজ হ'ব চাগে এইখন। তাৰপিছত যদি মই কওঁ আৰু কি ওলাইছে, এখন ক্লে ফেচ বুলি এখন আৰু ওলাইছে, ৱাৰ্নাৰ ব্ৰজ আৰু ডিচিৰ ক্লে ফেচ মুভিখনৰ অক্টোবৰৰ 23 তাৰিখে ওলাব ক্লে ফেচ। আৰু মানে এজন ল'ৰা থাকে, আৰু তাৰ মুখখন প্ৰথমতে নৰ্মেল থাকে, সি পুৰা লাইফ এনজয় কৰি থাকে। তাৰপিছত কি হ'ল, এদিন তাক কোনোবা কেইটামান গুণ্ডাই তাৰ মুখখন জ্বলাই কাটি চাটি বেয়া কৰি দিয়ে। তাৰপিছত সি মানুহৰ আগত মুখ দেখাব নোৱাৰা হয়, চেহেৰাটো নিজৰ যদি চাই আইনাৰ সন্মুখত চেহেৰাটো তাৰ নিজৰ চাব ইচ্ছা নোহোৱা হৈ যায়, কিন্তু তাৰ কিছুমান পাৱাৰ আহি যায়। তাৰপিছত কি হয় আপোনালোকে চাবৰ কাৰণে এই চিনেমাখন চাব লাগিব, ক্লে ফেচ বুলি। তাৰ ওপৰত যদি মই কথা কওঁ, আৰু ছেন ডিয়েগো কমিক কনত কি ওলাইছে, ইমান বস্তু মনত নাথাকে, সেইকাৰণে মই লগালগ চাইছে আপোনালোকক কৈ আছোঁ। গতিকে এইখিনি কষ্টৰ কাৰণে যদি আপোনালোকে ভিডিঅ'টো শেষলৈ চাই আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু শ্বেয়াৰ যাতে বন্ধুবৰ্গৰ লগত কৰে। এখন আমাৰ পাইৰেটছ অফ দ্য কেৰিবিয়ানৰ যি হিৰো, আমাৰ যি জেক স্পেৰ ইজ বেক, আৰু জেক স্পেৰক এটা নতুন ৰূপত দেখা গৈছে। জেক স্পেৰক আমি দেখিয়ে থাকোঁ নতুন ৰূপত, বিভিন্ন ধৰণৰ চিনেমা কৰিছে জেক স্পেৰই, আৰু শ্বুটো কৰে জেক স্পেৰই, পাৰেও সেইবিলাক ৰোল। আৰু নতুন চিনেমাখন হ'ল এবিনিজাৰ বুলি এখন নতুন চিনেমাৰ ট্ৰেইলাৰ ওলাইছে জনি ডিপৰ, আমাৰ কমিক কনতে ওলাইছে। আৰু এই চিনেমাখন কেনেকুৱা হ'ব, মানে এটা ফেণ্টাচি এডভেঞ্চাৰ টাইপ লাগিছে, যেনেকুৱা এই ডিজনীত কিছুমান উইথ চিটছৰ কাহানী থাকে, সেনেকুৱা মুভিজ টাইপ লাগিছে মোৰ দেখা পায়। আৰু এই চিনেমাখনো আমাৰ কেতিয়া ৰিলিজ ডেট যদি মই চাওঁ, আৰু এখন চাইছিলোঁ চাৰ্লি এণ্ড দ্য চকলেট ফেক্টৰী, তেনেকুৱা টাইপ লাগিছে, ৰূপটোহে লাগিছে, মুভিখন নহয়। তো এই মুভিখন আহিছে 13 নৱেম্বৰত আহি আছে। তাৰ উপৰি যদি মই আৰু যদি কিবা আছে টিজাৰ বা ট্ৰেইলাৰ মই চাই আছোঁ, বৰ্তমান স্ক্ৰল কৰি আপোনালোকক জনাই আছোঁ কমিক কনৰ ওপৰত। বাকী আৰু কমিক কন 3 দিনৰ ইভেণ্ট হয়, 3 দিনৰ, আজি থাৰ্ড ডে, অলৰেডি 2টা দিন গ'ল। গতিকে আজি থাৰ্ড ডে, আজিও কিবা কিবি ৰাতি ডাঙৰ ৱেব ছিৰিজে হওক বা মুভিজে হওক মানে ট্ৰেইলাৰ বা টিজাৰ তাত শ্ব' কৰিব, কাৰণ কমিক কনত শ্ব' কৰাৰ লগে লগে গোটেই ৱৰ্ল্ডে মানে গম পায় যে এইখন আহি আছে, এটা মানে ৰিচ পায় বস্তুটো। তো
গতিকে সেইকাৰণে কমিক কনত বস্তুবিলাক মানে হেৰি কৰে আৰু ট্ৰেইলাৰ বা সেই ৰিলিজ কৰে। আৰু কথা হ'ল যে আমাৰ যি ৰামায়ণৰ কথা কৈছোঁ মই, স্পাইডাৰমেন ব্ৰেণ্ড নিউ ডে চাব গ'লে আপোনালোকে তাৰে এক্সক্লুজিভ ট্ৰেইলাৰটো চাব পাৰিব। তাৰপিছত ইউটিউবতে দিব। আৰু পাৰ্চি জেকচন এণ্ড দ্য অলিম্পিয়ানছ বুলি এখন চিৰিজ আছে ডিজনি হটষ্টাৰত, গতিকে তাৰে 3rd ছিজনটোৰো টিজাৰ এটা ওলাইছে, গৈ আপোনালোকে যদি সেইখন চিৰিজ চাইছে চাব পাৰে। তাৰ উপৰি বেলেগ মই এনেকুৱা আৰু পোৱা নাই। ৰেচিডেণ্ট ইভিলৰ নতুন মুভি, গতিকে ৰেচিডেণ্ট ইভিলৰ ছনীয়ে এইখন বনাইছে আই থিংক। ৰিচেণ্টলি মানে যোৱা বছৰ নে তাৰে আগৰ বছৰ এখন চিনেমা এখন চাইছিলোঁ, ৱেলকাম টু দ্য ৰেকুন চিটি বুলি, কিন্তু হাইপ চাইপ নুঠিল চিনেমাখন, আৰু চিনেমাখন ভালো হৈছে একচুৱেলি, ইমান এটা বেয়া হোৱা নাই, মই চাইছিলোঁ। আৰু চিনেমাখন কিন্তু মানুহে গমেই নাপালে, গতিকে সেনেকুৱা টাইপ যাতে নবনায়। যোনখন অজি ৰেচিডেণ্ট ইভিল আছিলে সেইখন একদম নেক্সট লেভেলৰ আছিল। আৰু যি এলিছ যি আমাৰ মেইন হিৰইন আছিল এক্ট্ৰেছ, তো তেনেকুৱা টাইপৰ বনালে ভাল। আৰু এইখন মানে এতিয়া ৰিবুট ৰেচিডেণ্ট ইভিলৰ ভালেই লাগিছে, ট্ৰেইলাৰটো চাই একদম হৰৰ টাইপ ফিল দিছে একদম। কিন্তু ইয়াৰে এইখন মুভি কেতিয়া ওলাব যদি মই কওঁ, ছেপ্টেম্বৰৰ 18 তাৰিখে এই মুভিখনো ৰিলিজ হ'ব। গতিকে এইখিনিয়ে হ'ল আজিৰ ভিডিঅ', বহুতখিনি মই কভাৰ কৰিলোঁ। কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহিছোঁ আন এটা ভিডিঅ' লৈ নিম। বাই বাই।